যে এইখন ৰথত উঠি মই এই ধনুত হৰাঘাটৰ মহাযুদ্ধত অগণন মহাবীৰ মই বধ কৰিছিলোঁ। সেইজন অৰ্জুন মই ইমান শক্তিহীন হলো একমাত্ৰ কৃষ্ণৰ অবিহনে। তেওঁ অনুতাপ আহিছে। তেতিয়া তেওঁ মনতে ভাবিছে, এই ৰাম তলৈক বিজয়ী মই বীৰ ধনঞ্জয়ী, মুহুৰ বিক্ৰমে দেখি দেৱৰে বিস্ময়ী। এই কৃষ্ণ বিনে একতিলে হবে ভৈলচন, এহি হবে শুনি বীৰে কৰন্ত কন্দন। তেতিয়া অৰ্জুনে কান্দিবলৈ ধৰিলে। হাই, মই কেনেকৈ কৃষ্ণৰ এই অন্তিম বাক্য পালন কৰি মই এই বিধৱা পত্নীসকলক মই ৰক্ষা কৰোঁ? তেতিয়া এই কথা ভাবি থাকোঁতে আকৌ পুনৰ আহি গোৱালাসকলে কৈছে, এই ৰাম এহি বিক্ৰমে বীৰ, বুলন্ত লোকত ৰহ ৰহ ভাঙো আজি তুহুৰ মহত। তই এইকণ বীৰত্বৰে বাহাদুৰি মাৰিছিলি, তোক আজি বধ কৰিহে এই নাৰীসকলক লৈ যাম। এই ৰাম কুবে কুবাই বাক লৈলা অৰ্জুনক বেৰি, দিলে কলবৰ ইস্তি সমস্তকে এৰি। তেতিয়া নাৰীসকলক এৰি পিনি তেওঁ ল মাৰিবলৈ ধৰিলে। গতিকে কিহৰ কাৰণে? যিদিনাখনি ঈশ্বৰ কৃষ্ণ তেওঁ লগত আছিলে সাৰথি